নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইড ইউটিউব চেনেললৈ আজি এটা তোমালোকক ভাল খবৰ দিব ওলাইছোঁ মই নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যিটো তোমালোকৰ অহা ডিচেম্বৰ 13 তাৰিখে হ'ব গৈ আছে তুমি ইংলিছ মিডিয়ামে হোৱা বা অসমীয়া মিডিয়ামে হোৱা তোমালোকৰ যিখন এডমিট কাৰ্ড ইতিমধ্যে তোমালোকৰ আহি গৈছে আৰু কিদৰে এডমিট কাৰ্ডখন উলিয়াবা কেনেকৈ উলিয়াবা ক'ত উলিয়াবা A to Z আজি এই ভিডিঅ'টোত মই তোমালোকক জনাব বিচাৰিছোঁ ওকে তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ সোনকালে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবা গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাবা যদি কিবা বুজি নোপোৱা তোমালোকে দুবাৰমান চাই দিলে ক্লিয়াৰ হৈ যাবা আৰু তোমালোকে নৱোদয় বিদ্যালয় যিখন এডমিট কাৰ্ড আছে এডমিট কাৰ্ডখন ক'ৰ পৰা উলিয়াম যদি তোমালোকৰ মনত প্ৰশ্ন আহে তোমালোকে ঘৰৰ ওচৰৰ যিখন কম্পিউটাৰ দোকান আছিলে যিটো কম্পিউটাৰ দোকানত তোমালোকে ফৰ্ম ফিল আপ কৰিছিলা সেই কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে এডমিট কাৰ্ডখন উলিয়াই ল'ব পাৰিবা ওকে সেই কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে কি কৰিবা এডমিট কাৰ্ডখন উলিয়াই ল'বা এতিয়া মই এবাৰ দেখাব বিচাৰিছোঁ যে কি চিষ্টেমত তোমালোকৰ এডমিট কাৰ্ডখন উলিয়াবা আৰু নতুনকৈ যদি তোমালোকে আহিছা আমাৰ জেএনভি গাইড ইউটিউব চেনেলত জেএনভি গাইড ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব তোমালোকে নাপাহৰিবা একদমেই নাপাহৰিবা আমাৰ জেএনভি গাইড ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ ওকে ষ্টুডেণ্টছ ঠিক আছে তো তোমালোকক মই আমাৰ এডমিট কাৰ্ডখন কি চিষ্টেমত উলিয়াবা বা কি ডকুমেণ্টছ লাগিব সেই দুটা তিনিটা পইণ্ট মই তোমালোকক জনাই দিব বিচাৰিছোঁ যাতে তোমালোকে প্ৰত্যেকজন ষ্টুডেণ্টে তোমালোকে ধুনীয়াকৈ এডমিট কাৰ্ডখন নিজৰ ঘৰৰ ওচৰৰ কম্পিউটাৰ দোকানত গৈ পেলাই তোমালোকে উলিয়াই ল'ব পাৰা ওকে তো ইয়াতে তোমালোকে দেখিব পাৰিছা যে এনেকুৱাকৈ NVS নৱোদয় বিদ্যালয় NVS নামৰ ৱেবছাইট এটা তোমালোকে ইয়াত মাৰি দিবা ঠিক আছে বা ইয়াতে ৱেবছাইটটো তোমালোকক মই আকৌ এবাৰ দেখাই দিছোঁ মই এবাৰ ফ্ৰেছকৈ মাৰি পেলাইও দেখাই দিছোঁ NVS যদি মাৰি দিওঁ তেতিয়াহ'লে এনেকুৱা টাইপত আমাৰ স্ক্ৰীন এখন আহিব তাৰ তলত ক'ব গ'লে ইয়াতে নৱোদয় এডমিশ্যন ক্লাছ 6 ঠিক আছে নৱোদয় এডমিশ্যন ক্লাছ 6 বুলি লিখা আহিছে ইয়াতে তোমালোকৰ দেখিছা তো ইয়াতে তোমালোকে ক্লিক কৰিলে ক্লিক কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডৰ পেজটোত আহি গ'লোগৈ আমি এতিয়া আৰু পৰীক্ষাটো কেতিয়া হ'ব মই আকৌ এবাৰ কৈ দিছোঁ ডিচেম্বৰ 13 তাৰিখে পৰীক্ষাটো আছে তোমালোকৰ ডিচেম্বৰ 13 তাৰিখে পৰীক্ষাটো আছে আৰু ইয়াতে এনেকুৱা ধৰণৰ আহিলে তো ইয়াতে প্ৰথম লিংকটোতে যদি আমি যাওঁ প্ৰথম লিংকটোতে যদি যাওঁ আমি ক্লিক হিয়াৰ টু ডাউনলোড এডমিট কাৰ্ড ফৰ ক্লাছ 6 এনেকুৱা টাইপত আহিছে তোমাৰ তো এই লিংকটোত মই দবাই দিলোঁ এই লিংকটোত দবাই দিয়াৰ লগে লগে কি হ'ল মই এডমিট কাৰ্ডকেইখন উলিয়াব পাৰিম এতিয়া ইয়াতে বুজিলা ইয়াতে মই কি কৰিব পাৰিম এডমিট কাৰ্ডখন উলিয়াব পাৰিম মই আকৌ এবাৰ দেখাই দিছোঁ এই প্ৰথম লিংক যিটো আছে ন তোমালোকৰ প্ৰথম লিংকটো আছে এই প্ৰথম লিংকত গৈ পেলাই তোমালোকে কি কৰিবা এডমিট কাৰ্ডখন উলিয়াব পাৰিবা এতিয়া তোমালোকৰ এডমিট কাৰ্ডখন উলিয়াবলৈ কি লাগিব দুটা বস্তু লাগিব কেৱল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আৰু ডেট অফ বাৰ্থটো লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আৰু ডেট অফ বাৰ্থ মানে জন্ম কেতিয়া তোমাৰ জন্ম কোনদিনা কোন তাৰিখে কেতিয়া হৈছিলে সেইখিনি সেইটো লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমাৰ লাগিব সেই দুটা বস্তুৱে লাগিব তোমাৰ বেলেগ নালাগে একো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো মাৰি দিয়াৰ লগে লগে তোমাৰ এডমিট কাৰ্ডখন ইয়াত ওলাই যাবগৈ তুমি খালি কম্পিউটাৰ দোকানত উলিয়াই ল'বা লগালগ যাতে তুমি প্ৰিণ্ট কৰি কাগজত উলিয়াই ল'ব পাৰা যাতে প্ৰিণ্ট কৰি পেলাই তুমি যাতে কাগজত উলিয়াই ল'ব পাৰা তুমি সেইটো বস্তুৱে গম পাবা ইয়াত বুজিলা তো ইয়াতে তোমাৰ যাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই বহুত ষ্টুডেণ্ট এনেকুৱা আছে যে ছাৰ মোৰ নৱোদয় বিদ্যালয়ত ফৰ্ম ফিল আপ কৰিছিলোঁ ছাৰ মই আমাৰ শিক্ষকজনে ফৰ্ম ফিল আপ কৰি দিলে আমাৰ ছাৰে ফৰ্ম ফিল আপ কৰিলে বা বাইদেউ ফৰ্ম ফিল আপ কৰিলে এতিয়া ছাৰ বাইদেউসকলৰ হাতত তো ইমান মনত নাথাকে যে তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কি আছিলে কি নাই তেতিয়া বহুতৰ এনেকুৱা হয় যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ক'ত পাম কেনেকৈ পাম কোনখিনি পাম তো সেইসকল ছাত্ৰ ছাত্ৰী যদি আছে ইয়াতে তোমালোকে এটা সমাধান থৈ দিয়া আছে ক্লিক হিয়াৰ টু ফাইণ্ড ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি এটা সমাধান দি থৈ দিয়া আছে তো দেখিছা মই জুম কৰি দেখাই দিছোঁ তোমালোকক ইয়াতে জুম কৰি দেখাব চেষ্টা কৰিছোঁ তোমালোকক কি দেখাব চেষ্টা কৰিছোঁ ক্লিক হিয়াৰ টু ফাইণ্ড ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি ইয়াত লিখি থৈ দিয়া আছে এইটোত যদি ক্লিক কৰি দিয়া এই যিটো নাম্বাৰ দি থৈ দিয়া আছে ক্লিক হিয়াৰ টু ফাইণ্ড ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বুলি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ নিজৰ নাম বহাব লাগিব ঠিক আছে তোমাৰ নিজৰ নাম তোমাৰ দেউতাৰ নাম তোমাৰ মাৰ নাম ডেট অফ বাৰ্থ এইবিলাক বহাই পেলাই তুমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাই যাবা এইটো কাম কোনে কৰিবা যোনে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই বাকী যাৰ নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তেতিয়াহ'লে তোমালোকে ইয়াত ডাইৰেক্ট গৈ পেলাই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই তোমালোকে কি কৰিব পাৰিবা এডমিট কাৰ্ডখন উলিয়াই ল'ব পাৰিবা একদম ক্লিয়াৰ কাট একদম ধুনীয়াকৈ ক্লিয়াৰলি উলিয়াই ল'ব পাৰিবা যদি নিজে বস্তুটো ভিডিঅ'টো চাই ধৰিব পৰা নাই কম্পিউটাৰ দোকানত যাবা কম্পিউটাৰ দোকানৰ দাদাজনক
অলপ দেখাই দিলে ভিডিঅ'টোত গম পাই যাব তেখেতসকলে। কেনেকা কোনটো প্ৰকাৰ কোনটো চিষ্টেমত কামখিনি বা কেনেকাকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা এডমিট কাৰ্ডখন উলিয়ায়, ঠিক আছে? সেইখিনিয়ে মই তোমালোকক জনালো ছাত্ৰ-ছাত্ৰীসকল। আৰু প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে যাতে ভালকে পঢ়া, তোমালোকৰ হাতত এতিয়া খুব বেছি তোমালোকৰ 25 দিনমান আছে পৰীক্ষালৈ। পৰীক্ষালৈ তোমালোকৰ 25 দিনো নাই বুলি ক'ব পাৰি। আজি হ'লতো তোমালোকৰ এতিয়া 18 তাৰিখ। তো তোমালোকৰ 22-23 দিন আছে হাতত। সেইকাৰণে এই 22-23 দিন 20 দিন ভালকে যদি নেৰানেপেৰা আমি পঢ়ো, আমি যদি কষ্ট কৰোঁ, আমি চেষ্টা কৰোঁ, তেতিয়াহ'লে চিট নোপোৱাৰ কোনো প্ৰশ্নই নাহে। চিট নোপোৱাৰ কোনো কুৱেশ্যনে নাহে। যদি এইকেইটা দিন আমি ভালকে যদি নপঢ়ো, এইকেইটা দিন যদি ভালকে আমি নপঢ়িলে চিট নাপাম। যদি ভালকে পঢ়ো 100% 1000% আমি চিটটো দখল কৰিব পাৰিম নৱোদয় বিদ্যালয়। আৰু জেএনভি গাইড আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আগন্তুক দিনলৈ বহুতখিনি ভিডিঅ' আহিব আছে। বৰ্তমানো আমাৰ চেনেলটো 650তকৈ অধিক ভিডিঅ' দি থৈ দিয়া আছে। তোমালোকে আগৰ ভিডিঅ'সমূহ চাই ক্লিয়াৰ কৰি ল'বা। আৰু প্লাছ আমাৰ অনলাইন ক্লাছসমূহো চলি থাকে। যিসকলে ক্লাছ লোৱা নাই, ল'মকে ভাবি আছা কি হ'ব, কি নহ'ব, কেনেকে হ'ব, অতি কম ফিজত, অতি কম মাচুলত আমাৰ অনলাইন ক্লাছসমূহত তোমালোকে যোগদান কৰিব পাৰিবা বা জইন কৰিব পাৰিবা আমাৰ ক্লাছসমূহত। তো ইয়াত দিয়া নাম্বাৰটোত তোমালোকে আমাৰ অহা 20 তাৰিখৰ পৰা নতুন ক্লাছ এটা আৰম্ভ হ'ব গৈ আছে। এই অহা 20 তাৰিখৰ পৰা যিসকলে ক্লাছ লোৱা নাই, সেইসকল ছাত্ৰ-ছাত্ৰীসকলক মই জনাইছোঁ যে ক্লাছ ল'ব পাৰিবা। বাকী যিসকলে ক্লাছ লৈছে, তোমালোকৰতো ক্লাছ চলিয়ে আছে, চলিয়ে থাকিব আগন্তুক দিনলৈ। খালি এটাই চিন্তা কৰা, ভালকে পঢ়িব লাগিব। য'তেই নপঢ়া, যেনেকেই নপঢ়া, যেনেয়ে নকৰা কিয়, নিজে চেল্ফ ষ্টাডি 6-7 ঘণ্টা কৰিব লাগিব, তেতিয়াহে আমি চিটটো পাম। অ'কে ষ্টুডেণ্ট, থেংক ইউ। সেইখিনি আছিলে মোৰ ফালৰ পৰা। ধন্যবাদ, ভালকে পঢ়িবা। থেংক ইউ।